জিন্দাবাদ 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 অসম চৰকাৰ জিন্দাবাদ 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 গৰাখহনীয়া প্ৰতিৰোধ কৰক গৰাখহনীয়া প্ৰতিৰোধ কৰক আমাৰ গৰাখহনীয়া গোটেই 10-12খন গাঁও আমাৰ শেষ কৰিবলৈ ধৰিছে। ইতিমধ্যে আমি নিজৰ গাঁও নদী বুকুত গ'ল। আমি বৰ্তমান এতিয়া লোকৰ গাঁৱৰ মানুহৰ লগত আমি বসবাস কৰি আছোঁ। গতিকে আমাক চৰকাৰে এই গৰাখহনীয়াটো মানে প্ৰতিৰোধ কৰাৰ বাবে আমি এই প্ৰতিবাদ কৰিছোঁ। আমাক এই গৰাখহনীয়াটো প্ৰতিৰোধ কৰিব লাগে। কিমান চনৰ পৰা গৰাখহিছে? আমাৰ এইটো 88 চনমানৰ পৰাই গৰাখহনীয়া। 88 চনমানৰ পৰাই আমাৰ গৰাখহনীয়া। আমাৰ নিজৰ গাঁৱটো শেষেই হৈ গ'ল। আমি বৰ্তমান এতিয়া লোকৰ গাঁৱতহে বসবাস কৰি আছোঁ। গতিকে আমাক চৰকাৰে মানে এই গৰাটো প্ৰতিৰোধ কৰি দিলে আমি নিৰাপদে থাকিব পাৰিম বুলি ভাবিছোঁ। আজিলৈকে কিবা জনপ্ৰতিনিধি আহিছিলে ইয়ালৈ? আমাৰ শিক্ষামন্ত্ৰী আহিছিলে। এই 4 মাহমানৰ আগত শিক্ষামন্ত্ৰী আহি পেলাই চাই গৈছিলেহি। কি কৈছিলে? শিক্ষামন্ত্ৰীয়ে এইটো সোনকালে কৰি দিম বুলি কৈ থৈ গৈছিলে। আমাৰ ৰাইজক মানে তেওঁ কথা দি থৈ গৈছিলে। এইটো মানে প্ৰতিৰোধ কৰি দিম বুলি তেওঁ কথা দি থৈ গৈছিলে। আজিলৈকে কিন্তু কোনো ইয়াত অহা নাই। সেইটো কাৰণে কি চৰকাৰক কি দাবী জনাব? কি ক'ব বিচাৰিব? আমি আমাৰ গৰাখহনীয়াটো প্ৰতিৰোধ কৰাটোকে আমি বিচাৰিছোঁ। আমি যাতে মানুহখিনি কোনো হেৰি বিপদত নপৰাকৈ আমি যেনেকৈ আছোঁ তেনেকৈ থাকিব পৰা কৰি দিব লাগে। নহ'লে নদী আমাৰ একেবাৰে পিয়ালি চুক পালেহি। গতিকে আমাক এই গৰাখহনীয়াটো প্ৰতিৰোধ কৰি দিব লাগে। বানটোৰ কাৰণে আমি প্ৰতিৰোধ কৰিছোঁ। আমাৰ বহুত হেৰি নদীখনৰ পৰা আমাক বহুত লতি ঘটি কৰিছে। আমাক থাকিবলৈ ক'তো দিয়া নাই। এতিয়ালৈকে আমি 10-12 বাৰ ঘৰ ভাঙিবলগীয়া হৈছে। আৰু সেইকাৰণে আমি বহুত দুখ পাইছোঁ কাৰণে আমি ইয়াত হেৰি কৰিছোঁ। কিমান মাটি গৈছে? আমাৰ মাটি অন্ততঃ 50 বিঘা বেছি গ'ল। আৰু হেৰি মাধৱপুৰ গাঁও। আমাৰ গাঁও উঠি এদাই হৈ গ'লগৈ। এতিয়া আমি বেলেগ এখন গাঁৱৰ ৰাইজৰ মাজত সোমাই আছোঁহি। সেইকাৰণে এতিয়াও আমাৰ মানে হেৰি হোৱা নাই। এতিয়া ভয়ে লাগি আছে। আপোনালোকে ক'ত আছে? আমি এতিয়া উজানতলিত আছোঁ। এইডোখৰ কি আছিলে আপোনালোকৰ? আমাৰ মাধৱপুৰ আছিলে। মাধৱপুৰ গাঁওখন নাইকিয়া হৈ গ'ল। চব নদীৰ বুকুত বিলীন হৈ গ'ল। চব নদীৰ বুকুত বিলীন মান গ'ল। মানে আমাৰ কিমান মানে ঘৰ বাৰী কিমান গ'ল তাৰ সিদ্ধান্ত নাই। 15 বাৰ এতিয়া 16 বাৰ নম্বৰত ঘৰত আছে আমি। আমাক নদী বান্ধটো লাগে। আমি নদীখন আমাক হেৰি কৰি প্ৰতিৰোধ কৰি দিব লাগে অকণমান। নদীখন প্ৰতিৰোধ কৰি দিয়াটোৱে আমাৰ আচল উদ্দেশ্য। গৰাখহনীয়াটো প্ৰতিৰোধ কৰিব লাগে। হয়, আমি ক'ব বিচাৰিছোঁ কি মানে আমাৰ ইয়াত বহুত কেইখন গাঁও আছিলে। এইবিলাক চব এফালৰ পৰা নদীয়ে খহাই মানে শেষ কৰি আহিছে। যিহেতু আমাৰ এতিয়া অকণমান আগত এখন স্কুল আছে, নামঘৰ আছে। তাৰপৰা সকলোবিলাক মানে এতিয়া জাহ যোৱাৰ দিশত যিহেতু এতিয়া এই জেঠ মাহ হওঁতে বহুত খহালে। আগত নৈখনৰ গৰা আছিলে সিমান মানত। একদম এইকেইদিন পূৰা একেৰাহে পানী অলপ বাঢ়িছে। একদম মানে গৰা বেছিকৈ খহি আহি আছে। তাকে অলপ দিনৰ আগত ৰণোজ পেগু ছাৰ আহিছিলে। তেখেতে মানে চাই আমাক প্ৰতিশ্ৰুতি দিছিলে। তেখেতে প্ৰতিশ্ৰুতি দিছিলে কি এইটো নিশ্চয় কিবা এটা কৰিম। কিন্তু সেই আহিল যি দেখি গুচি গ'ল আৰু আজিলৈকে একো খবৰ খাতি নাই। আমি আহ্বান জনাইছোঁ চৰকাৰক মানে আহিব, আমাক কিবা মানে হেৰি প্ৰতিৰোধটো কৰিব লাগে, অতি সোনকালে কৰিব লাগে। আমাৰ যাতে গাঁওখন, আমাৰ নামঘৰ, স্কুল এইবিলাক যাতে ৰক্ষা পৰে তাৰ বাবে চৰকাৰক আহ্বান জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।